যোৰহাট আৰু গোলাঘাট জিলাৰ সীমান্তৱৰ্তী অঞ্চল নগাবাদ অঞ্চল। এই নগাবাদ অঞ্চল যিটো পানী খেতিৰ পৰা নৱালিদি যোৰহাট সংযোগ হৈছে, নগাবাদবাসীৰ বাবে এইটো মুখ্য পথ। আৰু এই সমষ্টিটো হৈছে তিতাবৰ বিধানসভা সমষ্টি। তিতাবৰ বিধায়কজনৰ বিগত সময়ত এই অঞ্চলবিলাক পৰিভ্ৰমণ কৰে, কিন্তু তেখেতলোকে ৰাস্তা পদূলি তেখেতে নেদেখে। যি নেকি বিধায়কজনে এই অঞ্চলবিলাকত তোলনি বিয়া আৰু সকাম খাবলৈ আহে, কিন্তু তেখেতে এই ৰাস্তাটো পৰিলক্ষিত নকৰাটো অতিকে দুৰ্ভাগ্যজনক বিষয়। যিজন বিধায়কক আমি উন্নয়নৰ কাৰণে জিকাই পঠালোঁ, বৰ্তমান তেখেতে তোলনি বিয়া আৰু সকাম খোৱাতে ব্যস্ত হৈ আছে। যি নেকি ৰাজনীতিৰ ক্ষেত্ৰত তেখেতে একেবাৰে দক্ষতা কম, আমি যিজন জকৰ বুলি ক'ব পাৰোঁ। সেয়েহে বিধায়কজন ৰাস্তা পদূলি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত একেবাৰে বিফল হৈছে এজন বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া। গতিকে আমি তেখেতক ধিক্কাৰ জনাইছোঁ। আৰু অসম চৰকাৰে বিশেষকৈ আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে সততে দমভালি মাৰিছে থাকে যে অসমৰ প্ৰতিটো ক্ষেত্ৰতে উন্নয়ন হৈছে, কিন্তু সাধাৰণ এই পথটোৰ যি কেইটামান গাঁত আছে, সেই গাঁতকেইটাকে তেখেতলোকে পুতিব পৰা নাই। যি নেকি নতুনকৈ নিৰ্মাণ কৰাৰ কথা কোৱাই নাই আমি। অসমত তেখেতে বিভিন্ন সময়ত নতুন আঁচনি লৈছোঁ বুলি কৈছে। যি নেকি নগাবাদবাসীৰ এইটো শতযুগৰ পৰা নিৰ্মাণ হৈ থকা পথটোকে মেৰামতি কৰিব নোৱাৰাৰ ফলত এটা প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে। যি নেকি এই পথটোৱেদি কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। প্ৰায় সংখ্যক চৰকাৰী চাকৰিয়াল তেখেতলোকে তৎকালে নিজৰ কৰ্মস্থলী পাবই লাগে, কিন্তু ৰাস্তাটো দুৰৱস্থাৰ বাবে আজি তেখেতলোকে দুৰ্ভোগ ভুগিব লগা হৈছে। সেয়েহে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ যাতে তেখেতে ভাষণৰ ফুলজাৰি নামাৰি জনসাধাৰণৰ যি হিতৰ কাৰণে জিকাই পঠাইছিল তেখেতলোকক ভোট প্ৰদান কৰি, গতিকে তেখেতলোকে মনোযোগ দিব লাগে। আৰু বিধায়কজনকো আমি আহ্বান জনাইছোঁ তেখেতে তোলনি বিয়া সকামত ব্যস্ত হৈ নাথাকি জনসাধাৰণৰ যিবোৰ সমস্যা আছে সেই সমস্যাসমূহ গুৰুত্ব প্ৰদান কৰক। যিহেতু বাৰিষাৰ বতৰ, আমি গাঁৱৰ চুকে কোণে যিবিলাক গাঁৱলীয়া পথ আছে সেই পথবিলাক বৰ্তমান উন্নয়ন হোৱাই নাই। পঞ্চায়তলৈ কোনো ফান এৰি দিয়াৰ ফলত পঞ্চায়তে ফেভাৰ ব্লকৰ বা অন্যান্য শিতানত তেখেতলোকে নিৰ্মাণ কৰিব পৰা নাই। কিন্তু যিটো মুখ্য পথ, যিটো PWৰ লোক নিৰ্মাণ বিভাগৰ পথ, সেই পথটোৱে অতিকে কুণ্ঠজুমা হৈ পৰিছে, যাত্ৰা কৰাৰ যাতায়াতৰ অনুপযোগী হৈ পৰিছে। গতিকে চৰকাৰখনক আমি আহ্বান জনাইছোঁ তৎকালে পথটো নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰক।